আপুনি কেতিয়াবা লক্ষ্য কৰিছেনে হঠাতে কিছুমান অসম্ভৱ সংকেত দেখিবলৈ পোৱা যায় আৰু তাৰ পিছতেই জীৱনৰ সকলো সমস্যা লাহে লাহে সমাপ্ত হৈ যাবলৈ ধৰে। এইটো কেতিয়াও কল্পনা নহয়, এইটো হৈছে হনুমানজীৰ সংকেত। এই সংকেত যদি আপোনালোকে দেখা পায় আপোনালোকৰ সকলো ফালৰ পৰা উন্নতি বৃদ্ধি পাবলৈ ধৰিব। হনুমানজী হৈছে শক্তি, সাহস আৰু সুৰক্ষাৰ প্ৰতীক। যেতিয়া তেওঁ আপোনাৰ ওপৰত কৃপা দৃষ্টি দিয়ে তেনেহ'লে আপোনালোকৰ জীৱনত অলৌকিক পৰিৱৰ্তন আহিবলৈ আৰম্ভ কৰে। আজি মই আপোনালোকক জনাম এনে 3টা গোপন সংকেতৰ কথা, যিটো সংকেত আপোনালোকে যদি দেখা পায় তেনেহ'লে আপোনালোকৰ জীৱনৰ পৰা সমস্যা সম্পূৰ্ণভাৱে শেষ হৈ পৰিব আৰু ঘৰলৈ শুভ সংকেত আহিবলৈ ধৰিব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব আৰু প্ৰচুৰ পৰিমাণে অৰ্থ উন্নতি কৰিব পাৰিব। আহক বেছি দেৰি নকৰি সুন্দৰভাৱে জানি লওঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। 1 নম্বৰটো, যদি আপোনালোকে সপোনত হনুমানজীক দেখা পায় নাইবা হনুমানজীৰ মূৰ্তি বা হনুমানজীৰ ফটো আপোনালোকে যদি দেখা পায় সপোনত, তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনলৈ শান্তি ঘূৰি আহিব। হনুমানজীৰ পৰম আশীৰ্বাদ আপোনালোকৰ ওপৰত পৰিছে। যদি আপুনি মন্দিৰ দেখা পায় তেনেহ'লে জানিব যে আপোনালোকৰ জীৱনত কিবা এটা শুভ হ'বলৈ গৈ আছে। অতি সোনকালে আপোনালোকৰ জীৱনত নতুন কিবা এটা পৰিৱৰ্তন হ'বলৈ গৈ আছে শুভভাৱে। আপুনি এনে সপোন দেখি কেতিয়াও ভয় নাখাব। এই সপোন দেখাৰ অৰ্থ হ'ল আপোনালোকৰ জীৱনৰ পৰা ডাঙৰ সমস্যা সমাপ্ত হ'ব, নিগেটিভ শক্তি দূৰ হ'বলৈ ধৰিব। ইয়াৰ পৰা বুজিব যে হনুমানজীৰ আপোনাৰ লগত আছে আৰু আপোনাক সকলো ক্ষেত্ৰৰ পৰাই সহায় কৰি যাব। আপোনালোকে সকলো শত্ৰুক দমন কৰি ৰাখিব পাৰিব আৰু সকলো ক্ষেত্ৰতে আগুৱাই যোৱাৰ সুৰক্ষা কৱচ পাব। এটাৰ পিছত আনটো সুযোগ সুবিধা আপোনালোকে লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। 2 নম্বৰটো, যদি আপুনি আকস্মিকভাৱে বান্দৰ দেখা পায় তেনেহ'লে আপোনালোকৰ অত্যন্ত শুভ ফল আহিব বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। যদি আকস্মিকভাৱে আপোনালোকে বান্দৰ দেখা পায়, মন্দিৰলৈ ওলাই যোৱাৰ সময়ত দেখা পায় বা আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই যোৱাৰ সময়ত আকস্মিকভাৱে যদি বান্দৰ দেখা পায়, এইটো একেবাৰে সাধাৰণ ঘটনা নহয়। ইয়াক অলৌকিক ঘটনা বুলি মনা গৈছে শাস্ত্ৰৰ অনুসৰি। এই লক্ষণ বা এই সংকেত যদি আপোনালোকে দেখা পায় তেনেহ'লে জানিব যে হনুমানজীৰ উপস্থিত হৈছে আপোনালোকৰ সন্মুখত। ভাগ্য সলনি হোৱাৰ আৰম্ভণি বুলিও ক'ব পৰা যায় এই সংকেতক। দুখ দৰিদ্ৰতা আপোনালোকৰ জীৱনৰ পৰা শেষ হৈ পৰিব। বহুতেই এইটো উপেক্ষা বা এইটো এনেই বুলি ভাবে, কিন্তু এইটো এটা ডাঙৰ সংকেত। এই সংকেত দেখা পালে আপোনালোকে বুজিব যে যি কামৰ কাৰণে আপোনালোকে ঘৰৰ পৰা ওলাই যাব সেই কামত আপোনালোকে নিশ্চয় সফলতা অৰ্জন কৰিব পাৰিব আৰু যি মনৰ আশা লৈ আপোনালোকে আগুৱাই যাব সেই আশা আপোনালোকৰ ফলপ্ৰসূ হৈ পৰিব। সাক্ষাৎ হনুমানজী আহি আপোনালোকৰ ঘৰত বাস কৰিছে, যাৰ পৰা আপোনালোকৰ জীৱনত চলি থকা সকলোবোৰ সমস্যা সমাপ্ত হৈ পৰিব। 3 নম্বৰটো, মঙলবাৰে যদি আপোনালোকৰ জীৱনত বিশেষ কিবা অনুভৱ হয় তেনেহ'লে জানিব যে আপোনালোকৰ অত্যন্ত শুভ ফল নামি আহিছে, কাৰণ হনুমানজীৰ প্ৰিয় দিন হৈছে মঙলবাৰ। এই দিনত যদি আপোনালোকৰ জীৱনত কিবা নতুনকৈ ঘটিবলৈ আৰম্ভ কৰে বা হঠাতেই যদি আপোনালোকৰ জীৱনলৈ আহে ভাল খবৰ, মনৰ শান্তি অনুভৱ হয় বা সমস্যা সমাধান হ'বলৈ ধৰে, তেনেহ'লে জানিব যে হনুমানজীৰ বিশেষ আশীৰ্বাদ আছে আপোনালোকৰ ওপৰত, কাৰণ মঙলবাৰ হৈছে হনুমানজীৰ দিন। এই দিনত আপোনালোকে এই সংকেত পালে ভাগ্য খুলিছে বুলিও ক'ব পৰা যায়। ইয়াৰ পৰা আপোনালোকে এইটোৱেই বুজিব যে আপোনালোকৰ আহিব লগা দিনবোৰ সুন্দৰ হ'ব আৰু প্ৰচুৰ পৰিমাণে উন্নতি আৰু অৰ্থৰ আগমন হ'বলৈ ধৰিব। চলি থকা কাম আপোনালোকৰ সুচাৰুভাৱে হৈ পৰিব আৰু যি কাম আপোনালোকৰ আধৰুৱা হৈ আছে সেই কামো আপোনালোকৰ সুন্দৰভাৱে হৈ পৰা দেখিবলৈ পাব। যদি আপুনি এই 3টা সংকেতৰ ভিতৰত যিকোনো এটা সংকেত দেখা পায় তেনেহ'লে কেতিয়াও ভয় নকৰিব। বিশ্বাস ৰাখক, হনুমানজী আপোনাৰ লগত আছে। কমেণ্টত আপোনালোকে নিশ্চয় লিখিব জয় হনুমান। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।